নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 আগষ্ট। লিষ্ট মতে আৰম্ভ হৈ গ'ল প্ৰচেছিং। 11:30 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক মোবাইল ফোন অন কৰি ৰাখিবলৈ ক'লে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত দুটা কিস্তি একেলগতে প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহৰ টকা ছেপ্টেম্বৰত প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লগতে ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 25,000 কোটি টকা আৰু এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত আহি গ'ল আত্মহত্যা মহিলাসকলৰ বাবে এটা বিশেষ দিন। হয় বন্ধু বান্ধৱীসকল, মহিলাসকলৰ বাবে ভাল খবৰ আহি গ'ল। লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। 11:30 বজাৰ লগে লগে সোমাব লাখপতি বাইদেউৰ ধনৰাশি। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন আহিব আপোনালৈ বা এতিয়া চেক কৰক আপোনাৰ মোবাইল ফোন মেছেজ আহিব পাৰে। গছ পুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক বাছনি কৰিছে। প্ৰথম কিস্তিৰ ধন 10,000 কোটি টকা পাব 27 লাখ মহিলাই। কোনে কোনে লাভ কৰিব এই ধনৰাশি? হয় বন্ধু বান্ধৱীসকল, প্ৰকাশ পোৱা তালিকাখন পুনৰ চাই লওক। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। অৱশেষত আহি গ'ল আত্মহত্যা মহিলাৰ বাবে এই বিশেষ দিনটো। সকলো মহিলা ৱেইট কৰি আছিলে কেতিয়া প্ৰদান কৰা হ'ব আত্মহত্যা একাউণ্টত 10,000 কোটি টকা। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাইনেল তাৰিখ ঘোষণা কৰিছে। 21 আগষ্টত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। 21 আগষ্টৰ 11:30 বজাৰ লগে লগে মহিলাসকলৰ একাউণ্টত প্ৰথম কিস্তি 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডেটৰ লগতে ফাইনেল সময়সূচী ঘোষণা কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আত্মহত্যা মহিলাসকলে সম্পৰ্কে জানিব পাৰে আপডেটটো। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড। ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সুবিধা। ইতিমধ্যে হাস্পতালত 1,000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে। নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰিছে তেওঁলোকৰ বাবে শীঘ্ৰে পাব ৰেচন কাৰ্ডৰ সুবিধা। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। কিন্তু অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বজাৰতকৈ 25 টকা কম দামতে লাভ কৰিব এইসমূহ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এই বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। লগতে কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত ৰেচন কাৰ্ড দিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। অতি শীঘ্ৰে কৰক আপুনি এইটো কাম। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা। EKYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। অতি শীঘ্ৰে কৰক আপুনি EKYC। লগতে যদি আপুনি অৰুণোদয় আঁচনি পাইছে তেনে ক্ষেত্ৰত আপোনাৰ EKYC কৰাটো বাধ্যতামূলক। ঘৰতে বহি এতিয়া আপুনি কৰি লওক ৰেচন কাৰ্ডৰ EKYC। প্ৰথমতে ডাউনলোড কৰক মেৰা EKYC এপ। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে EKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ডৰ নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক। পৰিচয়ৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰক EKYC। যদি আপুনি EKYC কৰা নাই আৰু যদি কৰাই ৰাখিছে তেনে ক্ষেত্ৰত কৰিব নালাগে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে। কোনো নথি পত্ৰ লৈ ভয় কৰিব নালাগে। হয় বন্ধু বান্ধৱীসকল, কোনো নথি পত্ৰক লৈ ভয় কৰিব নালাগে। আমি 2015 চনৰ পৰা 19লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIR প্ৰয়োজন নাই। SIR জৰিয়তে দ্বিতীয়বাৰৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই।
জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই জনতাৰ। বৰ্তমানলৈকে চৰকাৰে এছআইৰ সন্দৰ্ভত কোনো ধৰণৰ জাননী কৰা নাই প্ৰয়াণ। এছআইৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। আৰু এইবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। সকলোৱে হাবাথুৰি খাইছে জন্মৰ প্ৰমাণপত্ৰ বনাওঁতে। চ' বন্ধু-বান্ধৱীসকল, এতিয়া আপুনি নবনাব। চ' বন্ধু-বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। যেতিয়া গ্ৰহণ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। চ' আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াসকলক বাংলাদেশী নহয়, যদি কোনো বাংলাদেশী আছে প্ৰমাণ কৰক। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংগঠনসমূহে। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলক তেজ দিছিল। মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহাই আৰু চিতু বৰাই। মুছলমান বা মিয়াৰ অৱদান জানি লওক তেওঁলোকে। উজনিৰ দল সংগঠনে জ্ঞান ল'বলৈ মুকলি কৰিলে মুছলমানৰ ইতিহাসৰ কিতাপ। স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান সোঁৱৰাই দিলে নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেজৰ বিনিময়ত কিদৰে দেশ স্বাধীন কৰিলে তাৰে তথ্য ধৰিলে দাঙি। মিয়া মুছলমান যদি বাংলাদেশী তেন্তে তেওঁলোকক বাংলাদেশত পঠাই দিয়ক। অত্যাচাৰ কৰি উজনিৰ পৰা খেদৰ চিন্তা চৰ্চা কৰিছে মিয়াক। 15 আগষ্টৰ পৰাই তেওঁলোকক মিয়া খেদা অভিযান আৰম্ভ কৰিব বিচাৰিছিল। যদি তেওঁলোকে মুছলমানৰ ইতিহাস নাজানে তেন্তে জানি লওক। কিয়নো ভাৰতৰ স্বাধীনতাৰ সময়ত সকলো জাতি ধৰ্ম বৰ্ণ একত্ৰিত হৈছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানৰ সংখ্যা আছিল 65%। মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান জনাইছে সংখ্যালঘু সংগঠনৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি চলিব ভয়ংকৰ উচ্ছেদ। 17 আগষ্টত বিশ্বনাথত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ চৰকাৰে সাজু কৰিছে বুলডোজাৰ। অৰ্ধশতাধিক বুলডোজাৰ সাজু কৰিছে উচ্ছেদৰ বাবে। চৰকাৰী ভূমি বেদখল কৰা কোনো লোক সাৰি নাযাব। যিসকলে 100 বিঘা 200 বিঘা মাটি দখল কৰি ভূমিহীনৰ নাটক কৰি আছে কাকো ৰেহাই নিদিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি দখল কৰি ভূমিহীনৰ নাটক কৰা কাৰ্য সহ্য নকৰে চৰকাৰে। উচ্ছেদ চলাবলৈ তালিকা সম্পূৰ্ণ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, সকলোৱে সাজু হওক অন্যথা পৰিব ভয়ংকৰ বিপদত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাটি কিনা বেচা আৰু ঘৰ ভাড়া দিয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মাটি কিনা বেচা কৰোঁতে আৰু ভাড়া কৰা দিওঁতে মানি চলক কেইবাটাও নতুন নিয়ম। কোনো অচিনাকি লোকক কোনো কাৰণতে মাটি বিক্ৰী নকৰিব। মাটি বিক্ৰী কৰাৰ পূৰ্বে 100 বাৰ চিন্তা কৰি লওক। অচিনাকি লোকক মাটি বিক্ৰী কৰিলে পৰিব বিপদত। কেৱল চিনাকি স্বজাতি বিক্ৰী কৰক মাটি। ভাড়া ঘৰ দিওঁতেও সাৱধান হওক আপুনি। কোনো অচিনাকি লোকক ভাড়ালৈ ঘৰ নিদিব। অচিনাকি লোকে ভাড়া ঘৰলৈ মূল মালিক হৈ পৰিব পাৰে। যেতিয়া জাতিয়ে একেলগে জয়প্ৰায় পৰিব তেতিয়াহে জাতিটো বাচিব। ৰাজ্যবাসীয়ে এই জৰুৰী বাৰ্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি বিভাজন শক্তিৰ এটা প্ৰতীক চিহ্ন। দিলীপ শইকীয়াৰ দৰে ব্যক্তিয়ে BTC বিভাজন কৰাৰ চেষ্টা কৰিছে। BTCক লৈ এইবাৰ সমগ্ৰ জ্ঞান নাই দিলীপ শইকীয়াৰ। BTCৰ ক্ষেত্ৰত কিবা এটা কোৱাৰ আগতে BTCৰ বিষয়ে জানি লওক দিলীপ শইকীয়াই। BTC চুক্তি বিটিআৰ চুক্তি কি জানি লওক। একমাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবে মন্তব্য আগবঢ়াই আহিছে দিলীপ শইকীয়াই। ধৰ্ম নিৰপেক্ষতাৰ ৰাজনীতি ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে। সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একেলগে আছে BTCত। BTCৰ সংখ্যালঘু সমাজে BTCৰ সংগ্ৰাম সদায় সন্মান কৰি আহিছে। শেহতীয়াকৈ দিলীপ শইকীয়াই বিজেপিৰ প্ৰচাৰ সভাত BTCক লৈ কৰিছিল মন্তব্য আৰু BTCত শীঘ্ৰে হ'ব উচ্ছেদ বুলি মন্তব্য কৰিছিল। দিলীপ শইকীয়াৰ মন্তব্যক তীব্ৰ সমালোচনা ABMCৰ সভাপতি। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ABMCৰ সভাপতিয়ে ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তে সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহিছে। তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব।
অসমীয়া ঐতিহাসিক সমষ্টিসমূহ ৰক্ষা কৰাটোৱেই আমাৰ উদ্দেশ্য। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। তেওঁলোকৰ স্থায়ী ঠিকনাৰ ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকক ভাৰতীয় নাগৰিক হ'ব লাগিব। কিন্তু দুটা সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাজোক ৰাজ্যৰ লাখ লাখ মহিলা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ। আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰ পৰা 1250 টকাই নহয়, লগতে পাব ৰন্ধন গেছৰ ধনৰাশি। ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোকে। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি, আহি আছে নতুন ষ্টুডিঅ' ডিজিটেল ষ্টুডিঅ'। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজসাহায্য। LPG কিনিলে 250 টকা ৰাজসাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে প্ৰথম আঁচনি। অৰুণোদয় 1 আৰু 2ত কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।